নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লিভাৰ এনলাৰ্জমেণ্ট অৰ্থাৎ লিভাৰ স্বাভাৱিক আকাৰতকৈ ডাঙৰ কি কাৰণত হ'ব পাৰে আৰু যদি স্বাভাৱিক আকাৰতকৈ ডাঙৰ হয় তেতিয়া কি লক্ষণ দেখা দিয়ে আৰু কি হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰিলে এই সমস্যাটোৰ পৰা সম্পূৰ্ণৰূপে সমাধান পাব পাৰি, এই সমূহ বিষয় লৈ আলোচনা কৰিছোঁ। লিভাৰ স্বাভাৱিক আকাৰতকৈ ডাঙৰ হোৱা অৰ্থাৎ লিভাৰ এনলাৰ্জমেণ্ট হোৱাৰ প্ৰধান কাৰণ হৈছে অতিৰিক্ত তেলত দিয়া খাদ্য খোৱা, অতিৰিক্ত ফাষ্ট ফুড বা জাংক ফুড খোৱা, অত্যাধিক মদ গ্ৰহণ কৰা, ডায়েবেটিছ আৰু হেপাটাইটিছ A-B-C অৰ্থাৎ ভাইৰেলজনিত সংক্ৰমণৰ কাৰণে, হাৰ্টৰ সমস্যা অৰ্থাৎ যদি হাৰ্টে সঠিকমতে ৰক্ত পাম্প নকৰে, যদি লিভাৰৰ ৰক্ত জমা হয় তেতিয়া লিভাৰ ফুলি উঠিব পাৰে, কেঞ্চাৰৰ কাৰণে লিভাৰ ফুলি উঠিব পাৰে, ইনফেকশ্যনৰ কাৰণে লিভাৰ ফুলি উঠিব পাৰে, যদি মেলেৰিয়া, TB, চিফিলিছ ইত্যাদিৰ কাৰণে যদি লিভাৰ ইনফেকশ্যন হয় তেতিয়া লিভাৰ ফুলি ডাঙৰ হ'ব পাৰে। কিছুমান ঔষধ, বিষাক্ত পদাৰ্থ আৰু কেমিকেলৰ কাৰণে লিভাৰ ফুলি উঠিব পাৰে। পুষ্টিৰ অভাৱ আৰু থাইৰয়ডৰ কাৰণে লিভাৰ ফুলি ডাঙৰ হ'ব পাৰে। এইখিনি হৈছে লিভাৰ এনলাৰ্জমেণ্ট হোৱাৰ প্ৰধান কাৰণ। লিভাৰ এনলাৰ্জমেণ্ট হ'লে দেখা দিয়া প্ৰধান লক্ষণসমূহ হৈছে সোঁফালে লিভাৰত ফুলি গধুৰ অনুভৱ কৰি থকা, ভোক কমি অহা, ক্লান্তি, অৱসাদ, বমি আৰু শৰীৰৰ ওজন কমি যোৱা, জণ্ডিছ, পেটৰ বিষ আৰু পেটৰ ভিতৰত অস্বস্তি, এই লক্ষণখিনি লিভাৰ এনলাৰ্জমেণ্ট হ'লে দেখা দিয়ে। লিভাৰ এনলাৰ্জমেণ্টত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ ফাৰ্ষ্ট মেডিচিনটো হৈছে কাৰ্ডাছ মেৰিনাছ। যিসকল ৰোগী অত্যাধিক পৰিমাণে মদ, মাংস বা অনিয়মিত ভোজনৰ কাৰণে যদি লিভাৰ ফুলি উঠি ডাঙৰ হয় আৰু তাৰ কাৰণে যদি অসহ্য বিষ যন্ত্ৰণা হয় আৰু তাৰ লগত যদি জ্বৰ থাকে, এই লক্ষণখিনিৰ লগত যদি জণ্ডিছ থাকে আৰু সমগ্ৰ শৰীৰ যদি হালধীয়া পৰে, তাৰ লগত যদি ৰোগী অত্যাধিক দুৰ্বল হয় আৰু ক্লান্তিবোধ কৰি থাকে তেতিয়া কাৰ্ডাছ মেৰিনাছ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ এনলাৰ্জমেণ্টত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ ছেকেণ্ড মেডিচিনটো হৈছে চেলিডিনাম মেজাছ। যিসকল ৰোগীৰ লিভাৰ ফুলি ডাঙৰ হৈ সোঁফালে অত্যাধিক বিষ যন্ত্ৰণা অনুভৱ কৰি থাকে আৰু সেই বিষ যন্ত্ৰণা যদি পেট খালী হ'লে অত্যাধিক বৃদ্ধি পায় আৰু খোৱাৰ লগে লগে যদি সেই বিষ যন্ত্ৰণাবোৰ উপশম লাভ কৰে, তাৰ লগত যদি পিঠিৰ ফালে খোঁচামৰা বিষ থাকে, বিশেষকৈ সোঁফালে পিঠিত খোঁচামৰা বিষ থাকে আৰু ৰোগীৰ জণ্ডিছ থাকে, তাৰ লগত যদি ৰোগীৰ টেঙা, তিতা, জ্বলা, বমি বা মুখ টেঙা তিতা লাগি থাকে, টেঙা তিতা উগাৰ আহি থাকে, তেতিয়া চেলিডিনাম মেজাছ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ এনলাৰ্জমেণ্টত ব্যৱহাৰ হ'বলগীয়া থাৰ্ড হোমিওপেথিক মেডিচিনটো হৈছে নাক্স ভমিকা। যিসকল ৰোগীৰ অত্যাধিক মদ, মাংস, গুৰুপাক খাদ্য খাই লিভাৰ এনলাৰ্জমেণ্ট হয়, তাৰ লগত যদি ৰোগীৰ ঘনাই শৌচ কৰিব লাগে, শৌচ সামান্য পৰিমাণে হয় আৰু শৌচ কৰিম ভাৱ থাকে, ৰোগীৰ যদি লিভাৰত জ্বলা পোৰা কৰা, বিষ কৰা, অশান্তি হৈ থাকে, লক্ষণখিনিৰ লগত যদি ৰোগীৰ টেঙা, তিতা, জ্বলা, বমি অহা, তাৰ লগত যদি টেঙা, তিতা, জ্বলা উগাৰ আহি থাকে, বুকু জ্বলা পোৰা যদি কৰি থাকে, ৰোগী যদি আহাৰ খোৱাৰ 1 বা 2 ঘণ্টাৰ পিছত যদি পেটৰ ভিতৰত অসহ্য বিষ যন্ত্ৰণা হয়, তাৰ কাৰণে যদি ৰোগীয়ে আঙুলি ভৰাই বমি কৰিবলৈ ইচ্ছা হয় বা বমি কৰি দিলে যদি উপশম লাভ কৰে, তেতিয়া নাক্স ভমিকা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ এনলাৰ্জমেণ্টত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে লাইকোপডিয়াম। যিসকল ৰোগীৰ সামান্য খাদ্য খালে পেট ভৰি আহে বা সামান্য খাদ্য খালে যদি পেট ফুলি অহাৰ নিচিনা অনুভৱ কৰে, ৰোগীৰ শৌচ অনিয়মিতভাৱে হয় আৰু ৰোগীৰ যদি লিভাৰত বিষ যন্ত্ৰণা থাকে, তাৰ লগত যদি ৰোগীৰ মুখ টেঙা লাগি থাকে, টেঙা উগাৰ আহে বা টেঙা বমিৰ হয়, এই লক্ষণখিনি যদি থাকে লাইকোপডিয়াম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লাইকোপডিয়ামৰ এই লক্ষণখিনিৰ লগত ৰোগীৰ ভোক কমি আহে, ৰোগী মানসিক আৰু শাৰীৰিকভাৱে অত্যাধিক ক্লান্তিবোধ কৰি থাকে, এই লক্ষণখিনি যদি থাকে লাইকোপডিয়াম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ এনলাৰ্জমেণ্টত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে চাইনাছ। যিসকল ৰোগীৰ লিভাৰ তলভাগত ফুলে, লৰাচৰা কৰিলে আৰু বাওঁফালে কাটি হ'লে যদি বিষ বৃদ্ধি পায় আৰু সোঁফালে লিভাৰত যদি আঙুলিৰে হেঁচা মাৰি ধৰে তেতিয়া যদি অসহ্য বিষ যন্ত্ৰণা হয়, ৰোগী খাদ্য খোৱাৰ লগে লগে পেট ফুলি উঠে আৰু যেতিয়ালৈকে খাদ্য হজম নহয় তেতিয়ালৈকে পেট ফুলিয়ে থাকে, অশান্তি লাভ কৰি থাকে, তাৰ লগত যদি ৰোগীৰ খাদ্য খোৱাৰ লগে লগে যদি টেঙা উগাৰ আহে, তেতিয়া চাইনা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ এনলাৰ্জমেণ্টত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে ফচফৰাছ। যিসকল ৰোগীৰ শৰীৰত জ্বলা পোৰা কৰা থাকে, তাৰ লগত ৰোগীৰ হাত, ভৰি আৰু মুখ ফুলা থাকে, ৰোগীৰ অত্যাধিক ক্লান্তিবোধ কৰি থাকে, ৰোগীৰ হজমী শক্তি অত্যাধিক পৰিমাণে কমি যায় আৰু নিমখ খোৱাৰ অত্যাধিক ইচ্ছা থাকে, যদি এই লক্ষণবোৰ পোৱা যায় তেতিয়া ফচফৰাছ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ এনলাৰ্জমেণ্টত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে হাইড্ৰাষ্টিস্কেন। যিসকল ৰোগীৰ খালেও নাখালেও সকলো সময়তে পেটটো গধুৰ অনুভৱ কৰি থাকে,
শৌচ নিয়মিতভাৱে নহয় আৰু শৌচ হ'লেও শৌচৰ লগত হাঁহৰ দৰে পদাৰ্থ মিহলি হৈ ওলায় আৰু ৰোগীৰ যেতিয়া শৌচ নহয় বা শৌচ অনিয়মিতভাৱে হয় তেতিয়া পেটৰ ভিতৰত বিষ যন্ত্ৰণা জ্বলা পোৰা কৰা এইবোৰ অত্যাধিক পৰিমাণে বৃদ্ধি পায় তাৰ লগত ৰোগীৰ সোঁফালে বিষ বৃদ্ধি পাই থাকে আৰু সেই বিষ পিঠিলৈকে পৰিচালিত হৈ থাকে তাৰ লগত ৰোগীৰ জয়েণ্টিছ থাকে যদি এই লক্ষণবোৰ থাকে তেতিয়া হাইড্ৰাষ্টিছ স্কেন অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয় লিভাৰ এনলাৰ্জমেণ্ট ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে এল'চক যিসকল ৰোগীৰ সোঁফালে লিভাৰত গধুৰ অনুভৱ কৰি থাকে বিষ যন্ত্ৰণা থাকে আৰু জ্বলা পোৰা কৰা থাকে মুখত তিতা সোৱাদ আহি থাকে ৰোগীৰ হঠাৎ শৌচ কৰিব লাগে এক মুহূৰ্তৰ ৰ'ব নোৱাৰা নিচিনা অৱস্থাৰ সৃষ্টি হয় কাপোৰৰ কাণেৰে শৌচ ওলাই যোৱাৰ নিচিনা অৱস্থা হয় তাৰ লগত ৰোগীৰ দুৰ্গন্ধযুক্ত বায়ু নিঃসৰণ হৈ থাকে আৰু শৌচ কৰোঁতে অত্যাধিক বায়ু নিঃসৰণ হৈ থাকে যদি এই লক্ষণবোৰ পোৱা যায় তেতিয়া এল'চক অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয় লিভাৰ এনলাৰ্জমেণ্টত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে মেগনেছিয়ামৰ যিসকল ৰোগীৰ লিভাৰত হেঁচা মাৰি ধৰা বিষ থাকে আৰু ৰোগীয়ে খোচা বিন্ধা কৰা বিষ বা হেঁচা মাৰি ধৰা বিষ যদি লৰা চৰা কৰে বা খোজকাঢ়ি ঘূৰি ফুৰিলে যদি বিষ বৃদ্ধি পায় আৰু যদি সোঁফালে কাটি হৈ পৰে সেই বিষ অত্যাধিক পৰিমাণে বৃদ্ধি হয় তাৰ লগত ৰোগীৰ দুৰ্গন্ধযুক্ত উগাৰ আহে আৰু পিঁয়াজৰ গোন্ধৰ দৰে উগাৰ আহে এই লক্ষণখিনিৰ লগত যদি ৰোগীৰ ভৰি ফুলে আৰু শৌচ ছাগলী লাডৰ দৰে যদি গুটি গুটি শৌচ হয় বা ডাঙৰ শৌচ হয় টুকুৰা টুকুৰকৈ ভাগি যদি শৌচ হয় তেতিয়া মেগনেছিয়ামৰ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয় লিভাৰ এনলাৰ্জমেণ্টত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে কালিকাৰ্প যিসকল ৰোগীৰ লিভাৰ অত্যাধিক ডাঙৰ হয় তাৰ কাৰণে যদি সোঁফালে কাটি হৈ শুব নোৱাৰে ৰোগীৰ যদি অত্যাধিক ৰক্তহীনতাত ভোগে তাৰ লগত যদি ৰোগীৰ পেটত পানী জমা হয় কোনো ৰোগীৰ আহাৰ বা পানী খোৱাৰ লগে লগে ৰোগীৰ পেটত বায়ু জন্ম হোৱাৰ দৰে ফুলি উঠে ৰোগীৰ শৌচ অত্যাধিক টান হয় শৌচ কৰোঁতে অত্যাধিক কষ্ট পায় ৰোগীৰ শৌচ কৰা 1 বা 2 ঘণ্টাৰ আগৰ পৰা গুজ্জদাৰত খোচা বিন্ধা কৰা বিষ থাকে যদি এই লক্ষণবোৰ পোৱা যায় তেতিয়া কালিকাৰ্প অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয় এইখিনিয়ে হৈছে লিভাৰ এনলাৰ্জমেণ্টত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিন আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ নমস্কাৰ